অসমৰ ৰাজনীতিতো আৰম্ভ কক্ৰোচ জনতা পাৰ্টিৰ চৰ্চা। কোন বিধায়ক সমৰ্থক, কোন বিৰোধী। কক্ৰোচ বেয়া পালেও এৰাই চলিব নোৱাৰি। সামাজিক মাধ্যমক গৰম কৰা এক প্ৰতিবাদী আন্দোলন কক্ৰোচ জনতা পাৰ্টি। দুদিনৰ ভিতৰতে কক্ৰোচ জনতা পাৰ্টিৰ সমৰ্থক ইমানেই বৃদ্ধি হৈছিল যে অৱশেষত CJPৰ এক্স একাউণ্ট ভাৰতত বন্ধ কৰি দিয়া হ'ল। কক্ৰোচ জনতা পাৰ্টিক কঠোৰভাৱে সমালোচনা কৰা হৈছে যদিও বিষয়টোক এৰাই চলিব পৰা নাই কোনোৱে। এইবাৰ এই পঁইতাচোৰা আন্দোলনক লৈ অসমৰ ৰাজনৈতিক নেতাৰ মন্তব্য। এয়া প্ৰাক্তন বিধায়ক কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ পোষ্ট। সামাজিক মাধ্যমত কক্ৰোচ জনতা পাৰ্টিলৈ সমৰ্থন দেৱব্ৰত শইকীয়াৰ। CJPলৈ বিজেপিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ মন্তব্য। কক্ৰোচ ইণ্টাৰেষ্টিং, বাস্তৱিকতা নাই। কক্ৰোচ নহয়, কক্ৰোচ জনতা পাৰ্টি এটা ইণ্টাৰনেটৰ বাস্তৱিকভাৱে তাত আচলতে নাই। ইণ্টাৰনেটত এটা হৈছে আৰু সেইটো এটা ইণ্টাৰেষ্টিং আজিৰ যুগৰ। বিজেপি বিধায়ক ভূপেন বৰাই কিছু স্পষ্টকৈ ক'লে, কক্ৰোচ আন্দোলন দেশৰ মুখ্য ন্যায়াধীশৰ মন্তব্যৰ বিৰুদ্ধেহে, চৰকাৰৰ নহয়। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীৰ বক্তব্যৰ বিৰুদ্ধে এটা প্ৰতিবাদ হৈছে। এতিয়া মই ইমান সাধাৰণ এটা স্থানৰ পৰা উচ্চতম ন্যায়ালয়ৰ এই মুখ্য ন্যায়াধীশজনৰ বিৰুদ্ধে কোৱাৰ ধৃষ্টতা মোৰ নাই। বিপৰীতে বিজেপি বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই ক'লে, ভাৰতৰ গণতন্ত্ৰত নৈৰাজ্যবাদ নচলে। আজিৰ দিনত যিটো ডিপ ষ্টেট গেং, এই ডিপ ষ্টেট গেঙে এনেকুৱা ধৰণৰ বিভিন্ন দেশত কিছুমান নৈৰাজ্যবাদ এনাৰ্কিজিম ক্ৰিয়েট কৰিবলৈ চাইছে। কিন্তু এনেকুৱা ধৰণৰ এনাৰ্কিজিম ভাৰতবৰ্ষৰ গণতন্ত্ৰ বহুত মেচিয়ৰ। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ যুক্তি, গণতান্ত্ৰিকভাৱে কোনোবাই আন্দোলন কৰে, পাৰ্টি কৰে, তাত ক'বলগীয়া নাই, কিন্তু দেশ বিৰোধী কাম কৰিলে বিৰোধিতা হ'ব। বিকাশক লৈহে ব্যস্ত, নেতিবাচক কথাক লৈ নহয়। গতিকে কোনোবাই কক্ৰোচ পাৰ্টি খুলিছে, কিবা খুলিছে, সেইটো মোৰ ক'বলগীয়া নাই। কিন্তু তাত যদি দেশ বিৰোধী কিবা কাম কৰে, নিশ্চয় আমি বুলি নহয়, এই অনুষ্ঠান চাই থকা মানুহ বা আমাৰ সন্মানীয় সাংবাদিকসকল সকলোৱে তাক বিৰোধিতা কৰিব। গতিকে এইবিলাক লৈ এতিয়া আমি কথা নাই। এতিয়া আমাৰ সমগ্ৰ দেশ, আমাৰ ৰাজ্য আগবাঢ়িছে বিকশিত এখন দেশ গঢ়িবৰ বাবে। বিজেপিৰ এইসকল জনপ্ৰতিনিধিৰ বিপৰীতে কক্ৰোচ জনতা পাৰ্টিলৈ মুকলি সমৰ্থন একাংশ বিৰোধী বিধায়কৰ। CJPলৈ মুকলি সমৰ্থন কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ। এওঁলোক আচলতে সমাজৰ মূল ভেটি, আমাৰ সমাজৰ মেৰুদণ্ড। কাৰণ এই চামেই সমাজখন পৰিচালিত কৰে। এওঁলোক নিষ্পাপ হৈ থাকে, তেওঁলোক মানে কোনো ধৰণৰ বেমাজালিত নাযায়, এটা নতুন জীৱন আৰম্ভ কৰাৰ কাৰণে সপোন দেখে। আৰু সেই নতুন জীৱন আৰম্ভ কৰিব বিচৰা সপোন দেখা সেই চামক যেতিয়া ক্ৰিটিচাইজ কৰিছে, কক্ৰোচ বুলি কৈছে, আচলতে সেইকাৰণে সকলো ঐক্যবদ্ধ হৈ গৈছে, হয় আমি কক্ৰোচৰ দৰে থাকিম। কক্ৰোচ এটা মৰিলে 10টা জন্ম হয়। গতিকে আজি এই কক্ৰোচক চবে সমৰ্থন কৰি আছে, এইকাৰণে সমৰ্থন কৰি আছে। তেওঁলোকে যিবিলাক কথা কৈ আছে জনসাধাৰণৰ হিতৰ কাৰণে কৈ আছে। প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। কক্ৰোচ জনতা পাৰ্টি এটা ব্যংগাত্মক প্ৰতিবাদহে। কক্ৰোচ জনতা পাৰ্টি হ'ল আচলতে মোদীৰ যিটো শাসন, বিজেপিৰ যি শাসন, সেই শাসনৰ প্ৰতি এটা চেটায়াৰ, সেই শাসনৰ প্ৰতি এটা তাচ্ছিল্য, সেই শাসনৰ প্ৰতি গোটেই ভাৰতবৰ্ষৰ মানুহৰ যি অনাস্থা, সেই অনাস্থাৰ বহিঃপ্ৰকাশটোৰ নামহে হ'ল কক্ৰোচ জনতা পাৰ্টি। প্ৰতিক্ৰিয়া বিধায়ক জুবেৰ আলম আৰু বেবী বেগমৰ। এইদৰে এতিয়া কক্ৰোচে ৰাজ্যৰ ৰাজনীতিটো সৃষ্টি কৰিছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ এটা মন্তব্যই কি ৰূপ ল'ব পাৰে সেয়া হয়তো সকলোৱে বুজিছে। কক্ৰোচ জনতা পাৰ্টিৰ বিৰুদ্ধে সমালোচনাও হৈছে, কিন্তু পঁইতাচোৰা সৃষ্টিৰ আঁৰৰ কাৰকসমূহকো কোনো পক্ষই সহজে ওলাই কৰিব পৰা নাই। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।